হেল্ল' বন্ধুসকল, আজি আকৌ আমি গাড়ীকেইখনমান দেখাবলৈ ওলাইছোঁ। আহক আপোনালোকে গাড়ীবোৰ এখন এখনকৈ মই সকলো গাড়ী ডিটেইলছ দি গৈছোঁ। প্ৰথমতে এইখন চাওক, এ চি মেগা হয় 2018ৰ ডিজেলৰ। এইখন চাই লওক আপোনালোকে, বহুত ধুনীয়া হৈ আছে গাড়ী আৰু ৰানিঙো কম, আপোনাৰ 21,000 চলিছে। প্ৰাইচবোৰ আপোনালোকৰ ফোন নাম্বাৰ দিয়া আছে, আপোনালোকে কল কৰি সুধি ল'ব, ফোন কৰি ল'ব। মই জাষ্ট মডেলখিনি আৰু ৰানিংবোৰ কৰি দিছোঁ। এইখন আপোনাৰ থাৰ আছে, মহিন্দ্ৰা থাৰ 2021ৰ হয়। এইখন 4x4 চাই লওক, গাড়ী খুব ধুনীয়া হৈ আছে। এইখন আপোনালোকে ৰিফাইনেন্স কৰোঁ বুলিলেও কৰিব পাৰিব। এইখন অমনি ভান 2012ৰ হয়। এইখন চাই লওক। নেক্সট এইখন আছে আপোনাৰ বেলিনো, এইখন 2023 হয় আৰু ৰানিং আপোনাৰ 27,000 মান চলি আছে গাড়ী। বেলিনো ডেল্টা হয় এখন, একদম নিউ লুকছটো হয় এখন, চাই লওক। নেক্সট আকৌ এখন বেলিনোৱে আছে চাওক, এইখনো আপোনাৰ 2020ৰ হয়, এইখনো ডেল্টা। এইখনো আপোনাৰ ৰানিং খুব 8,000 চলি আছে অনলি, এইখন চাই লওক। এইখন টাটা ইণ্ট্ৰা, এখন V10 চাই লওক। এখন V10 বহুত ধুনীয়া হৈ আছে গাড়ী আপোনাৰ 21 চনৰ। এইখন আছে ছুইফ্ট ডিজায়াৰ, এইখন 2019 মডেলৰ, চৰি। গাড়ী খুব কম ৰানিং হৈ আছে, গাড়ী আপোনাৰ মাত্ৰ 17,000 কিলোমিটাৰ চলিছে। কমপ্লিট অৰিজিনেল প্ৰিণ্টত আছে, ক'তো এটা স্ক্ৰেচ নাই, গাড়ীখন চাই লওক। নেক্সট এইখন আছে i20 নিউ মডেল 2021ৰ, 35,000 ৰানিং হৈছে। আপোনালোকে গাড়ীবোৰৰ প্ৰাইচবোৰ ফোন কৰি ল'ব, স্ক্ৰীণত নাম্বাৰ দিয়া আছে। মই জাষ্ট আপোনালোকৰ মডেলখিনি আৰু ৰানিংখিনি কৈ দিছোঁ। এইখন চাই লওক, এইখন খুবেই ধুনীয়া হৈ আছে গাড়ী, ৰিফাইনেন্স হৈ যাব সকলো গাড়ীতে। তাৰ নেক্সট এখন আছে আমাৰ চেভৰলেট বিট LD হয় এইখন 2015ৰ হয়, এখন 2015ৰ হয়, চাই লওক। নেক্সট এখন আছে ফৰ্চুনাৰ 2016ৰ। নেক্সট এখন আছে টাটা এল্ট্ৰছ, খুব ধুনীয়া গাড়ী, কণ্ডিশ্যনো খুবেই ভাল হৈ আছে গাড়ী, ক'তো এটা দাগ নাই, এইখন চাই লওক। এইখন 2020ৰ হয়। নেক্সট এখন এলেণ্ট্ৰা, হণ্ডা এলেণ্ট্ৰা, এখন বহুত ধুনীয়া গাড়ী, চাই লওক। ছেডানত বিচাৰিলে মানুহে, বহুত ধুনীয়া হয় এখন গাড়ী। এইখন 2017ৰ হয়, গাড়ী খুবেই ধুনীয়া হৈ আছে, চাই লওক, একদম টপ মডেলটো হয়। এলেণ্ট্ৰা SX হয় এইখন, এইখনো আপোনালোকে চাব পাৰে। ৰিফাইনেন্স হৈ যাব গাড়ী, ৰানিঙো কম, আপোনাৰ 35 মান চলি আছে এখন, একদম টপ মডেল SX হয়। নেক্সট এখন আছে ইকো, আছে, চাই লওক, এইখনো বহুত